নমস্কাৰ, এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। হয়, মহাভাৰতৰ যুদ্ধৰ কথা আমি কোনেও পাহৰিব নোৱাৰোঁ। আজিৰ পৰা প্ৰায় 5000 বছৰ আগত আচলতে কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল আৰু এই কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুন আৰু সুভদ্ৰাৰ সন্তান আচলতে যি অভিমন্যুই অৰ্থাৎ ক'বলৈ হ'লে ভগৱান শ্ৰীকৃষ্ণৰ ভাগিন আৰু এই অভিমন্যু আচলতে চক্ৰভিউৰ ভিতৰত প্ৰৱেশ কৰিছিলে আৰু তেওঁৰ মাতৃ গৰ্ভত থকা সময়তে আচলতে এই চক্ৰভিউত সোমোৱা যিখিনি জ্ঞান অৰ্জন কৰিছিল আৰু কিন্তু বাহিৰলৈ ওলাই অহাৰ তেওঁৰ জ্ঞান অৰ্জন কৰিব পৰা নাছিল। আৰু সেই ক্ষেত্ৰত মই ক'ব লাগিব, যিহেতু এতিয়া চলি আছে অসম সাহিত্য সভাৰ ৰাজ্যত আচলতে বিতৰ্ক, আৰু সেই ক্ষেত্ৰত এজন আচলতে নীৰৱে থকা এজন যিহেতু সাহিত্য চৰ্চাৰ লগত থকা ব্যক্তি এজন আছে, আৰু সেই ক্ষেত্ৰত মই তেওঁৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। কাৰণ তেওঁ অভিমন্যুৰ চক্ৰভিউত কেনেকৈ আচলতে মৃত্যু হৈছিল আৰু চক্ৰভিউটো কেনেকৈ তেওঁ আচলতে নিজে আঁকি ওলাইছে, এক আচৰিত কথা বুলি ক'ব লাগিব। আৰু মোৰ দৃষ্টিত আচলতে আচৰিত বুলি ক'ব লাগিব, কাৰণ মই তেনেকুৱা পোৱা নাই। আৰু এই ক্ষেত্ৰত মোৰ লগত আছে সেই ব্যক্তিজন, আৰু মই তেওঁৰ সৈতে কথা পাতিবলৈ মই চেষ্টা কৰিম। কি ক'ব পোনপ্ৰথমে? আপোনাক এনি ভাৰত 24 স্বাগতম। নমস্কাৰ, এনি ভাৰত চেনেললৈ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু লগতে মোক আকস্মিকভাৱে তেওঁলোকে আহি প্ৰশ্ন কৰাত মই অলপ দুখিত হৈছোঁ। তেওঁলোকে যদি মোক এদিনো বা 1 ঘণ্টা সময় দিলেহেঁতেন বহুত ক'ব পাৰিলোহেঁতেন। যিহেতু আপোনাৰ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ আমি পাই আকাৰ ইকাৰ নোহোৱাকৈ আপুনি আচলতে যি শৰাইৰ আৰ্হিত আপুনি আচলতে কবিতা লিখিছে, কেনেকৈ সম্ভৱ? তাৰমানে এইটো মোৰ বহু সৰুৰে পৰা তাৰমানে মোৰ এটা হেৰি আছিল। মই ক্লাছ 9তে মই শৰণ হোৱা ব্যক্তি, আৰু তেতিয়াৰ পৰা শংকৰদেৱে যদি আকাৰ ইকাৰ নোহোৱা কৰি কবিতা এটা লিখিব পাৰে, আৰু ময়ো ভাবিছিলোঁ ময়ো নিশ্চয় চেষ্টা কৰি চাওঁ যদি পাৰোঁ নেকি। ইতিমধ্যে মোৰ 20-25টা তাৰমানে আকাৰ ইকাৰ নোহোৱা কবিতা প্ৰকাশ পালে বহু আলোচনী হেৰিত। গতিকে সেই মৰ্মে মই এতিয়া তাৰমানে সেই পৰ্যায়টো এৰি এতিয়া মই শৰাই আকৃতিত তাৰমানে মই কবিতাবিলাক লিখিবলৈ আৰম্ভ কৰিছোঁ, আকাৰ ইকাৰ নোহোৱা কৰি। কেনেকৈ চিন্তা আহিল, ক'ৰ পৰা আহিল আপোনাৰ এনেকৈ? শংকৰদেৱে মোৰ উদ্গনি দিয়া প্ৰথম হেৰি আৰু। গতিকে তেওঁৰ পৰাই মই গোটেইখিনি বস্তু উপলব্ধি কৰি ল'লোঁ, আৰু তেতিয়াৰ পৰাই মই তাৰমানে এতিয়ালৈকে তাৰমানে বহুকেইটা মই আকাৰ ইকাৰ নোহোৱা কবিতা প্ৰকাশ কৰিলোঁ। যিহেতু আপুনি সাহিত্য চৰ্চাৰ লগত আপুনি জড়িত হৈ আছে, এই সময়ত দেখা গৈছে বিতৰ্ক অসম সাহিত্য সভাক লৈ, কি ক'ব সেই সন্দৰ্ভত? অসম সাহিত্য সভাৰ বিতৰ্কৰ কথাটো ক'বলৈ গ'লে বহুত দীঘলীয়া হয়, কিন্তু মই সাধাৰণ এজন ব্যক্তি হিচাপত মই ক'ব বিচাৰিছোঁ, দোষ গুণ প্ৰত্যেকৰে থাকে। দোষ গুণ যিতকৈ প্ৰত্যেকৰে থাকে, কিন্তু তাতে স্বাৰ্থ নেৰাখি পেলাই যদি সাহিত্য সভাৰ সৎ উদ্দেশ্যটো ৰাখি আগত চলে, তেতিয়াহ'লে সমালোচনাৰ পৰা বহুত আঁতৰত থাকিব পাৰে। হয়, যিহেতু আপুনি চক্ৰ বিহু এটা আচলতে আঁকিছে, এইটো কি ফটো চাই কেনে আঁকিছে, আঁকিব পাৰিনে নে কিবা বেলেগ পদ্ধতি আছে ইয়াৰ? চক্ৰ বিহুটো আঁকিবলৈ হ'লে কোনো মহাভাৰতত নাই, কোনো মহাভাৰততে নাই, কিন্তু তাৰ এটা ফৰ্মুলা আছে। ক'ৰ পৰা কেনেকৈ পালে? ফৰ্মুলা এটা আছে। ফৰ্মুলা এটা আছে কি, প্ৰথমতে আমি যদি ক'বলৈ যাওঁ, হয় স্বস্তিক চিন বুলি ধৰিব পাৰে, নতুবা যোগ চিন বুলি ধৰিব পাৰে, প্ৰথম সেইটো। আৰু দ্বিতীয়টো হ'ল কি, কাঁচিজন যিটো আমাৰ যিটো কাঁচিজন বুলি কয়, সেই কাঁচিজনটো লাগিব, আৰু কাঁচিজনৰ আগত যিটো ভটাতৰা থাকে, সেই ভটাতৰা থাকিব লাগিব। আৰু এইখিনি ফৰ্মুলা নাথাকিলে তাৰমানে কোনোপধ্যে চক্ৰবিহুটো অঁকাটো সম্ভৱ নহয়। ফটো চাই আঁকিব নোৱাৰে, সম্ভৱ নহয়, ফটো চাই আঁকিব নোৱাৰে। আচ্ছা, কিন্তু এইখিনি বস্তু পাবলৈ হ'লে আমি বহুত অধ্যয়ন কৰিব লাগিব। যেনে ধৰক 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লগ লাগি ভাগৱতখন হৈছে। ভাগৱতৰ মূল সাৰাংশখিনি নামঘোষাত আহিছে, নামঘোষাৰ মূল সাৰাংশখিনি গুণমালাত আহিছে। ঠিক তেনেদৰে আমি বহুত অধ্যয়ন কৰিব লাগিব, তেতিয়াহে আমি এইবিলাক বস্তু উদ্ভাৱন কৰিব সক্ষম হ'ম। তাৰমানে গতিকে অধ্যয়ন অবিহনে আমাৰ অসম্ভৱ তাৰমানে চক্ৰ বিহু অধ্যয়ন কৰাটো। কিমান দিন ধৰি চেষ্টা কৰি আছতে এই চক্ৰ বিহুটো? মই ক্লাছ 9ৰ পৰাই মই অধ্যয়ন কৰি আছোঁ। তাৰমানে যেতিয়া শংকৰদেৱৰ বিষয়ে মই পঢ়িবলৈ ধৰিলোঁ, তেওঁ গুৰুচৰিত আৰম্ভ কৰিলোঁ, মই তেতিয়াৰ পৰাই মই শংকৰদেৱত কৰি মই অলপ ওপৰ খাপত যাব পাৰিলে
মই সুখী হ'ম বুলি আশা কৰিলোঁ আৰু হয় শংকৰদেৱে এটা কবিতা লিখিছিল হয় কিন্তু মই ইতিমধ্যে 20-25টা আকাৰিকা নোহোৱা কৰি কবিতা মই প্ৰকাশ কৰিলোঁ ইতিমধ্যে মোৰ আৰু মোৰ কিমানটা প্ৰকাশ হ'ব মই এতিয়ালৈকে গম নাপাওঁ কিন্তু লিখি আছোঁ মই হয় আকাৰিকা নোহোৱাকৈ আপুনি আপোনাৰ শৰাইৰ আৰ্হিত আচলতে কবিতা আপুনি লিখিছে সেই কবিতাবোৰ আপোনাৰ চিন্তা ক'ৰ পৰা আহিল কেনেকে মানে মনত আহিল না যে এনেকে- যেতিয়া তাৰমানে মই আকাৰিকা নোহোৱাকৈ লিখি থাকিলোঁ এতিয়া মই লাহে লাহে আহিল এক পৰিৱৰ্তন অলপ কৰিব বিচাৰিলোঁ আৰু পৰিৱৰ্তন এনেকৈ কৰিলোঁ শৰাই আকৃতিত হয় শৰাই আকৃতিত তাৰমানে মই কবিতাবিলাক লিখিবলৈ আৰম্ভ কৰি আছোঁ তাৰমানে এতিয়ালৈকে আৰু আগলৈ চিন্তা কি আপোনাৰ আগলৈ চিন্তা মানে মইতো আৰু অৱসৰপ্ৰাপ্ত ব্যক্তি এজন আজি অকলশৰীয়া মই মোৰ যদিও ঘৰ দুৱাৰ আছে মানুহ নাই কিন্তু তাৰে মাজত মই কৈছোঁ নাতি পুতিকলৈকে যদি মই কিবা থৈ যাব পাৰোঁ তাৰ আলম লৈ তেওঁলোকে যাতে কিবা এটা উন্নতি জখলাত আগবাঢ়িব পাৰে তাৰে ব্যৱস্থা কৰি আছোঁ তাৰমানে হয় যিহেতু আপুনি সাহিত্যৰ লগত জড়িত হৈ আছে আচলতে সাহিত্য চৰ্চাৰ লগত জড়িত হৈ আছে এই ক্ষেত্ৰত যি উঠি অহা চাম বা ডাঙৰ পুৰুষ মহিলা বুলি ক'লে ভুল নহ'ব আজি বৰ্তমানৰ সময়ত যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ ফেচবুক ইনষ্টাগ্ৰামত সকলোৱে ব্যস্ত হৈ থাকে সেই ক্ষেত্ৰত আপুনি ফেচবুক আপুনি নাচায় আপুনি কিতাপৰ লগত জড়িত হৈ আছে কি ক'ব খোজে তেনেকুৱা উঠি অহা যিহেতু কিতাপ পঢ়া মানুহ কমি গৈছে বৰ্তমান সময়ত কি ক'ব খোজে আমি যেতিয়া মানে ক্লাছ 9-10ত আছিলোঁ হয় আমি ছ'চিয়েল মিডিয়াৰ যুগ হয় আমি ক্লাছ 9-10ত আছিলোঁ তেতিয়া আমি লাইব্ৰেৰীৰ পৰা কিতাপ আনাৰ কাৰণে আমি বিৰাট হাবিয়াস কৰিছিলোঁ এইখন কিতাপ লাগে সেইখন কিতাপ যদি কিবা কাৰণত 3খন কিতাপ দিবও নোৱাৰে দুখন নহ'লে এখন হ'লে আনি কিতাপ পঢ়ি সেইখন কিতাপ দি আৰু পুনৰ কিতাপ আনি পঢ়িছিলোঁ কিন্তু আজিৰ প্ৰজন্ম যিবিলাক আছে তেওঁলোকক এটাই অনুৰোধ কৰোঁ যে তেওঁলোকে যাতে কিতাপৰ লগত বন্ধু বান্ধৱী কৰি সম্পৰ্ক সংস্থাপন কৰে তাৰমানে কিতাপে বন্ধুবৰ্গ বুলি সম্পৰ্ক বজাই ৰাখে আৰু কিতাপ অবিহনে মোবাইলৰ পৰা তেওঁলোকে জানিব পাৰিব বুজিব পাৰিব কিন্তু নিজৰ আদৰ্শখিনি কেতিয়াও আজৰি আনিব নোৱাৰিব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গ্ৰন্থ হৈছে জ্ঞানৰ ভাণ্ডাৰ গ্ৰন্থই সময় সাপেক্ষে হ'ব পাৰে একোজনৰ বন্ধু কাৰণ কিয়নো আচলতে এই মথুৰা নাথে হাউলিগড় মই যিটো উপস্থিত আছোঁ হাউলিগাঁৱৰ মথুৰা নাথৰ ঘৰত আৰু তেওঁ আচলতে আকাৰিকা নোহোৱাকৈ আচলতে যিহেতু শৰাইৰ আৰ্হিত আচলতে প্ৰায় 15 পৰা 20টা আচলতে কবিতা তেওঁ লিখিছে আৰু ক'ব লাগিব যিটো যি অভিমন্যু চক্ৰব্যূহত আচলতে সোমাইছিলে আৰু সেই চক্ৰব্যূহটো তেওঁ এটা আকৃতি দিছে আৰু সেই আকৃতিটো আচলতে দিবলৈ হ'লে আচলতে অধ্যয়নৰ প্ৰয়োজন আৰু তেওঁ বহুত ক্লাছ 9ৰ পৰা তেওঁ অধ্যয়ন কৰি আচলতে এই সময়ত তেওঁ আচলতে নিজৰ কাম কৰিবলৈ তেওঁ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত তেওঁক ধন্যবাদ জ্ঞাপন কৰিব লাগিব কিয়নো তেওঁ এক আদৰ্শ বুলি ক'ব লাগিব হয় মই কেমেৰা সহযোগী অবিনাশৰ সহযোগত মই কৌশিক দাস এনিভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285